আজি যিহেতু তোমালোকৰ এইচএছৰ ৰিজাল্ট দিলে, বহুতৰ ৰিজাল্ট ভাল হৈছে আৰু হয়তো কিছুমানৰ ৰিজাল্ট বেয়া হৈছে। এতিয়া যিসকলৰ ৰিজাল্ট বেয়া হৈছে তেওঁলোকে এতিয়া বহুতো চিন্তাত আছে। তেওঁলোকে কি কৰিব, কি নকৰিব আৰু তেওঁলোকে এতিয়া কি কৰা উচিত, মই তোমালোকক আজি এই ভিডিঅ'টোত ক'ম। তোমালোকেও এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যিসকলে ভবাতকৈ কম নম্বৰ পাইছা তোমালোকক কি কৰিব লাগিব মই তোমালোকক আজিৰ এই ভিডিঅ'টোত ক'ম। তেনেহ'লে ষ্টুডেণ্ট, আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছোঁ। আজি হয়তো বহুতৰ ভবামতে ৰিজাল্ট হৈছে আৰু বহুতৰ হয়তো ভবামতে ৰিজাল্ট হোৱা নাই। যিসকলৰ ভবামতে ৰিজাল্ট হোৱা নাই তোমালোকে প্ৰথমতে মনত দুখ নকৰিবা, কাৰণ মই তোমালোকক এটা কথা বাৰ বাৰ কওঁ যে এটা ৰিজাল্টে কেতিয়াও তোমালোকৰ ফিউচাৰ ডিচাইড কৰিব নোৱাৰে। যিসকলৰ ভবামতে ৰিজাল্ট হোৱা নাই তোমালোকৰ কাৰণে আছে বেটাৰমেণ্ট এক্সাম। তোমালোকে বেটাৰমেণ্ট এক্সাম দিবা আৰু যিসকলে ফেইল কৰিছা তোমালোকে ভাগৰি নকৰিবা। তোমালোকে আকৌ এবাৰ তোমালোকে ৰিপিট দিয়া, নিশ্চয় তোমালোকে এইবাৰ ভাল ৰিজাল্ট কৰিবা। কিন্তু তোমালোকে যিটো ভুল এইবাৰ কৰিলা সেই ভুলটো তোমালোকে নেক্সট বাৰ নকৰিবা। আৰু যদি তোমালোকে আকৌ এবাৰ এক্সাম দিবা বুলি ভাবিছা তেনেহ'লে তোমালোকে এতিয়াৰ পৰাই পঢ়ি যোৱা, কাৰণ তোমালোকৰ পঢ়িবৰ কাৰণে কিন্তু বেছি সময় নাথাকিব। আৰু মই তোমালোকক কওঁ, যিসকলে ফেইল কৰিছা তোমালোকে ইয়াতে পঢ়া বাদ নিদিবা, কাৰণ তোমালোকে আকৌ এবাৰ তোমালোকে এক্সাম দিয়া। হয়তো তোমালোকৰ ৰিজাল্ট বেয়া হোৱাৰ কাৰণে এনেধৰণৰ ভাৱনা আহিব পাৰে যে মই ইয়াত নপঢ়িম, ঠিক আছে, কিন্তু তোমালোকে এইটো নকৰিবা। তোমালোকে আকৌ এবাৰ ৰিপিট এক্সাম দিয়া, নিশ্চয় তোমালোকে এটা ভাল ফলাফল আনিব পাৰিবা। আৰু যিসকলৰ ভবামতে হোৱা নাই বা তোমালোকৰ এটা বা দুটা ছাবজেক্ট কিবা কাৰণত বেয়া হৈছে তোমালোকে বেটাৰমেণ্ট এক্সাম দিব পাৰিবা। তাৰ যিবোৰ নটিফিকেশ্যন আহিব মই তোমালোকক এই চেনেলটোৰ যোগেদি তোমালোকক জনাই দিম। তো তোমালোকক আজি এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য যে যিসকলৰ ভবামতে ৰিজাল্ট হৈছে আৰু যিসকলৰ ভবামতে ৰিজাল্ট হোৱা নাই তোমালোকে ভাগৰি নপৰিবা। যিসকলৰ ভবামতে ৰিজাল্ট হোৱা নাই, যদি তোমালোকৰ পাৰ্চেণ্টেজটো অলপ কম হৈছে তেনেহ'লে তোমালোকে বেটাৰমেণ্ট এক্সাম দিয়া, আৰু যদি তোমালোকৰ পাৰ্চেণ্টেজ ঠিকেই আছে, ঠিক আছে, তেনেহ'লে তোমালোকক বেটাৰমেণ্ট এক্সাম নিদিলেও হ'ব। আৰু যিসকলে ফেইল কৰিছা তোমালোকে আকৌ এবাৰ ৰিপিট এক্সাম দিয়া। আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালা। যদি কিবা তোমালোকৰ ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰা। তোমালোকক লাষ্ট এটাই কথা কওঁ যে এটা ৰিজাল্টে তোমালোকৰ কেতিয়াও ফিউচাৰ ডিচাইড কৰিব নোৱাৰে। তো তোমালোকে ভাগৰি নকৰিবা, তোমালোকে এটাই মটিভেশ্যন ৰাখা যে এটা ৰিজাল্টে কেতিয়াও ফিউচাৰ ডিচাইড কৰিব নোৱাৰে। যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।